গুড মৰ্নিং। পঞ্চায়ত নিৰ্বাচন আৰু অসম পঞ্চায়ত আইন সন্দৰ্ভত জানিবলগীয়া বহু কথা কিতাপটো লিখিছে দিলৱাৰ হুছেইন, তাৰমানে মই নিজেই। গতিকে এই কিতাপৰ পৰা এটা টপিকছ আপোনালোকক ক'বলৈ ওলাইছোঁ। ৱাৰ্ড সভাৰ মিটিং কেতিয়া হ'ব? ইয়াতে 39 নম্বৰ কুৱেশ্যন, ৰিপ্লাইটো ইয়াতে দি আছোঁ। সময়ে সময়ে ৱাৰ্ড সভাৰ বৈঠক হয়, কিন্তু ৱাৰ্ড সভাৰ দুখন বৈঠকৰ মাজত 12 মাহতকৈ অধিক সময়ৰ ব্যৱধান নাথাকিব। ছেকেণ্ড, ৱাৰ্ড সভাৰ সভা অনুষ্ঠিত কৰাৰ বাবে ন্যূনতম 7 দিনৰ আগতে জাননী দিব লাগিব। ৱাৰ্ড সভাৰ প্ৰতিখন বৈঠকৰ সভাপতিত্ব সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সভাপতি বা সেই সভাৰ বাবে ৱাৰ্ড সভাত উপস্থিত সদস্যৰ সংখ্যাগৰিষ্ঠই নিৰ্বাচন কৰা যিকোনো ব্যক্তিয়ে সভাপতিত্ব কৰিব পাৰিব। ছেকশ্যন 4B দ্য আছাম পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2023। তাৰমানে ৱাৰ্ড সভা এখন খুবেই গুৰুত্বপূৰ্ণ গাঁও পঞ্চায়তৰ। গতিকে ৱাৰ্ড সভা মিটিং কেতিয়া হ'ব আৰু ৱাৰ্ড সভাৰ ক্ষমতা আৰু কাৰ্য কি, সেয়া এই কিতাপখনত উল্লেখ আছে। কিতাপখন যদি কাৰোবাৰ লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। দাম হৈছে 100 টকা। ডাকঘৰৰ মানে পোষ্টেল চাৰ্জ, ডাকঘৰৰ সেৱাৰ বাবে পোষ্টেল চাৰ্জ আপুনি দিব লাগিব 60 টকা, ডেট মিনছ 60 ৰুপিজ। গতিকে আপুনি যদি 160 টকা আপুনি দিয়ে তেতিয়াহ'লে আপোনাক ডাকঘৰৰ জৰিয়তে আপোনাৰ ঘৰত পহুচাই দিয়া হ'ব। গতিকে যদি কাৰোবাৰ লাগে অৰ্ডাৰ কৰিবলৈ নাপাহৰিব। স্ক্ৰীণত নম্বৰটো দিয়া আছে। ধন্যবাদ।